যোন বৰ্তমান উৎপল ভট্ট নামৰ মানুহজনে মাটিখিনি বিক্ৰী কৰিছে মোৰ হাজবেণ্ডৰ তাত। আজি মোৰ হাজবেণ্ড নাই, মোৰ ল'ৰাও নাই, মোৰ ছোৱালী এজনী আছিলে, বিয়া দিলোঁ। ইয়াত মই অকলে থাকোঁ। সদায় সদায় মানুহ আহে, মোক মাৰিব আহে। মোক এদিন মাৰি থৈ গৈছে 2023 চনৰ 10 নৱেম্বৰ তাৰিখে ইয়াত মোক মাৰি থৈ গৈছে, ৰেকৰ্ড আছে। মাৰি এইখিনি ঘৰটো বনাই থৈছে, এই ঘৰটো বনাই লৈছে। আপুনি মাটিটো কাৰ পৰা কিনিছিলে? মই যোন ভট্ট ওৰফে উৎপল ভট্টৰ পৰা কিনিছোঁ। কিমান কিনিছিলে মাটি? মাটি এইখিনি মই দুইবাৰ কিনিছোঁ। 1 কঠা 10 লাখ একবাৰ কিনিছোঁ আৰু 1 কঠা একবাৰ কিনিছোঁ, দুইবাৰ কিনিছোঁ। এইখিনি মাটি আমি 24 চনতে কিনিছিলোঁ, মোৰ হাজবেণ্ডে কিনি থৈছে। মোৰ হাজবেণ্ড থাকোঁতে সিহঁতৰ খবৰ নাই, মোৰ ছোৱালী থাকোঁতে খবৰ নাই। মই এতিয়া অকলে থাকোঁ, মোক সদায় সদায় মাৰিব। আপুনি দুবাৰকৈ কিনিছে, তাৰপিছতো তেওঁলোকে দাবী কৰি আছে, কাৰণ কি? কাৰণটো সিহঁতে জানে, মইতো নাজানো। কাৰণটো কি এই মই নাজানো কাৰণে মোক সৰকাৰৰ কাৰণে লৈছে, অকলশৰীয়াৰ কাৰণে লৈছে। আৰু মই আইনৰ সহায় লৈছোঁ। আইনত সিহঁতে কোনোদিন উপস্থিত নাথাকে। মই ছেশ্যন কোৰ্ট চলি আছে বৰ্তমান, কেছটো চলি আছে। আৰু এই অহা মাহৰ মে' মাহৰ 4 তাৰিখে আৰু ডেট আছে। সিহঁতে আজি আকৌ কাজিয়া কৰিব আহিছে, ইয়াত বেৰা দিব, ঘৰ বনাব আৰু জোট লগাব আহিছে। তাৰমানে মই অকলে থাকৰ কাৰণে সিহঁতে মোক জবৰদস্ত কৰি থাকে সদায়। ছিলে নেকি তেওঁলোক আহিছে যে? সিহঁতক নাজানো, মোকতো কৰা নাই, মোক কৰিব লাগিব। সিহঁতক কৰিছে যদি নাজানো, মোক কৰা নাই, মোকতো কৰিব লাগিব না। বলপূৰ্বক মই অকলে থাকোঁ কাৰণে এইবিলাক বলপূৰ্বক। মই চাৰ্কল অফিচাৰে কিয় দিছে কিয় দিয়া নাই মই জানিব পাব লাগিব। মোৰ অধিকাৰ আছে চাৰ্কল অফিচাৰে কিয় দিছে সোধাৰ কাৰণে। ডকুমেণ্টছ আছে কাৰণেতো আদা বাঢ়ি আছোঁ। ডকুমেণ্টছ নহ'লে মই কিয় আদা বাঢ়ি? মই আজি 24 বছৰে ইয়াতে আছোঁ, 24 বছৰে ইয়াতে বহি আছোঁ। ইমান কথা, ইমান টকা দি মই মাটি বুজিছোঁ, তেতিয়া কাৰো খবৰ নাই। এতিয়া নাছিল মাটি কিমান মই হাজিৰা কিনিছিল, কিমান টকাৰে কিনিছিল মোৰ মনত নাই। তাৰিখে পঞ্জীয়ন দলিল মৰ্মে 1 কঠা 10 লেচা মাটি বিক্ৰী কৰিছোঁ। তাৰপিছত 1/6/2003 11 লেচা মাটি তেওঁৰ তাত বিক্ৰী কৰিছোঁ। টোটেল 1 কঠা 2 কঠা 1 লেচা তেওঁৰ মাটি। আৰু তেওঁৰ স্বামীৰ এটি এখন অৰ্ডাৰ। তেওঁ বৰ্তমান 2 কঠা 14 লেচা 2 পোৱা মাটি তেওঁ দখল কৰি আছে। 4টাকে মণ্ডল আহি ইয়াত জুখি দিছে। তেওঁ মণ্ডলৰ কোনো কাগজ নলয়, কোনো ধৰণৰ কাগজ নলয়। তেওঁ বুজি পাইছে? তেওঁ কেৱল হাকাৰ, কেৱল তেওঁৰ তাত আলোচনা কৰিব আহিলে ৰেপ কেছ দিম, মই ডকাইতি কেছ দিম, নিজৰ কাপোৰ খুলি যেন চাম। বুজি পাইছে? এনেকুৱা ছিষ্টেম তেওঁৰ তাত। তেওঁ মাইকী মানুহৰ কোনো এটা গুণ নাই তেওঁৰ ওচৰত। মাইকী মানুহৰ তেওঁৰ কোনো এটা গুণ নাই। তেওঁ কেৱল হাই কাজিয়া এই মতত যায়। মই কি কৰিম? মইতো পুৰা আইন প্ৰচেছত আহিছোঁ, আইন প্ৰচেছত আহিছোঁ। তেওঁ কোনো নামানে। তেওঁ কেৱল হাই কাজিয়া গাবি ৰমতি। আজি মোৰ বাইদেউ আছিল, বাইদেউকে মাৰি নাক চাক ফাটাই দিছে, তেজ ওলাইছে। তেওঁ নিজৰ কাপোৰ নিজে টানি ছিঙি আছে। তেওঁ নিজৰ কিমান আছে আপোনাৰ মাটি? কিমান আছে? মোৰ ইয়াতে আছে 2 কঠা 14 লেচা মাটি। আৰু তেওঁ কিনিছে 2 কঠা 1 লেচা মাটি। 13 লেচা 2 পোৱা মাটি মোৰ আছে। চৰকাৰী হিচাপত আছে। এইখন কাগজ চাওক আপোনালোকে। মই ইয়াত কোনো হাই কাজিয়া দাবী ধমকি একো দিব অহা নাই। ফুল কানুন যিটো আপোনালোকৰ আইনৰ প্ৰচেছত আহিছোঁ মই। এই এটা কপি ডিচিত তাত গৈছে, এটা কপি মোৰ তাত আছে। আমি মাথাত ডক্তৰ নহয়, আমি বোলে চব কিনি থৈছোঁ, থানা কিনি থৈছোঁ, কোৰ্ট কিনি থৈছোঁ, চব কিনি থৈছোঁ। কিন্তু হয় নেকি? আজি প্ৰশাসনে আপোনালোকক নটিচ জাৰি কৰিছিলে? জাতি লৈ কৈছেহি আমি ঘৰৰ কাম কৰিবৰ কাৰণে আমি নৰো বুলি কৈছোঁ। কলটো পুতবা আৰু পাইখানাটো বনাবৰ কাৰণে আহিলোঁ। আহোঁতে আমাক নিদিয়ে। ৰাতিবিলাকত মাৰিছে, কাপোৰ মাইক যে 2জনীয়ে মাছে। মাটি কিমান বিক্ৰী কৰিছিলে আপুনি? মই নাজনিমে এখেতে মাটি কিনছে, সেইখিনি প্ৰাপ্য। যিখিনি বেছি আছে সেইখিনি আমাৰ মাটি। সেইখিনি মাটি তেখেতে সসন্মানে এৰি দিয়াৰ কাৰণে আমি বহুতবাৰ জোখা মাখা কৈছোঁ, কিন্তু নাই। কাজিয়া পেচাল কৰি মহিলা বুলি তাৰমানে মোৰ হাজবেণ্ড চাকৰি কৰে, গতিকে আহিব দিব নোৱাৰোঁ। পিছফালে তেখেতে দখল কৰিছে ৱাল বহাতে, গতিকে সেনেকুৱা। কিমান বিক্ৰী কৰিছিলে আপোনালোকে মাটি? সেইটো মই নাজানো, আমাৰ খুৰাকে ভালকৈ জানিব। মই সিমানখিনি নাজানো মাটি বিক্ৰীৰ কথা, তেখেতে জানিব। আৰু তেখেতৰ দলিনতো আছে যিমানখিনি কিনিছে সেনেকুৱা। তাৰপিছত যিখিনি বেছি হয় সেইখিনি কিবা ওপৰৰ পৰা মাটি হ'ব নেকি? নিশ্চয় আমাৰ মাটি হ'ব। এই ঘৰেও আমাৰ মাটি কিনিছে, সেই ঘৰেও আমাৰ মাটি কিনিছে, সেনেকুৱা কথা। আহিলে মতা মানুহতো আহিবই নোৱাৰে তেখেতৰ উৎপাতত। মাইকী মানুহ আহিলেও এক মাৰিছে, আগতেও তাইক মাৰিছে। তাৰপিছত মই আগতে আহিছোঁ, মই দেখিছোঁ। সেনেকৈ আমি 2টা মান 3টা মানুহ লৈ আমি ঘৰটো বনাইছোঁ। আইনগতভাৱে কৰিছে। দিছে আইনে আমাৰ অৰ্ডাৰ লৈ আহিছোঁ। আমি অৰ্ডাৰ নহয়, 2টাকৈ কেছ চলিছে। এটা ছেশ্যন কোৰ্টত চলি আছে আৰু এটা মই চিভিল অফিচত দিছোঁ। আজি মানে
আজি যে ঘটনাটো হ'ল, ঘটনাটোৰ কাৰণে মোৰ মানা কৰিছিলোঁ তোমালোকে একো নবনাবা, কেছ চলি আছে, কেছৰ সিদ্ধান্ত হওক, সিদ্ধান্ত হ'লে যি কৰা কৰিবা। আজি পুলিচক অৱগত কৰিছে। পুলিচক মোৰ ছোৱালীটো সিহঁতক মই মানা কৰাৰ কাৰণে ছোৱালীটোক মাৰিলে, মাৰোঁতে কাপোৰ ফালি গ'ল, তেতিয়া মই পুলিচক অৱগত কৰিছোঁ। পুলিচৰ ভূমিকা কেনেকুৱা? পুলিচে আহি তেওঁলোককো মানা কৰিছে, ইয়াত একো নবনাব, মোকো মানা কৰিছে আপুনি আপোনাৰ নিজৰ ঘৰত থকা আইনে যি কয় সেইটোৱে আপোনালোকে মানিব, সেইখিনিয়ে কৈছে, বেলেগ একো কোৱা নাই।